হয় হয় 30ৰ আগতে পাতক বিয়া 30ৰ আগতে বিয়া নাপাতিলে আমাৰ মুখ্যমন্ত্ৰীৰ এতিয়া পৰামৰ্শ সময়ৰ হৰ সময়ত মাৰিবলৈ সময়ত বিয়াখন নাপাতিলে কি আহুকাল আহিব পাৰে সৰুত ছোৱালী মা হ'ব নালাগে কিন্তু বেছি ডাঙৰ বয়সতো মা হ'ব নালাগে তেতিয়াও কমপ্লিকেশ্যন হয় কাৰণ যেনেকে সৰুত জন্ম দিওঁতে কমপ্লিকেশ্যন হয় 28 30 35 বছৰৰ বাচ্চা জন্ম দিলেও কমপ্লিকেশ্যন হয় গতিকে সময়ৰ কাম সময়ত কৰি যোৱাৰ পৰামৰ্শৰে মুখ্যমন্ত্ৰীয়ে ক'লে যিসকলে বিয়া কৰোৱা নাই সোনকালে বিয়া পাতি ল'ব ঠিক আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই পৰামৰ্শ শনিবাৰে শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যুৱ প্ৰজন্মক আগবঢ়োৱা পৰামৰ্শই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতো সৃষ্টি কৰিলে হাঁহিৰ খলকনি যিসকলে বিয়া কৰোৱা নাই সোনকালে বিয়া পাতি ল'ব ঠিক আছে কেৱল সেয়াই নহয় মুখ্যমন্ত্ৰীৰ পৰামৰ্শই মুহূৰ্ততে ৰাজ্যত লাভ কৰিলে চৰ্চাও ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ